Excellence in Rural Education Engagement. Can you have the AV, please? সবে স্কুললৈ নিজৰ ল'ৰা ছোৱালীক সবে স্কুললৈ সদায় পঠিয়াওক আপোনাৰ কামলৈ যোৱা কি ল'ৰা ছোৱালী গৈ আছিলে আপোনাৰ কামলৈ নাই যোৱা কি ঘৰ কাপোৰ ধুইছে কাম কৰিছে কিবা কৰিছে ল'ৰা ছোৱালী সমানে আপোনাৰ লগত ঘূৰি আছে পঠিয়াই দিয়ক না স্কুল পঠিয়াই দিয়ক কাৰণ আমি কি পঢ়ামটো আমি কৰিম নহয় আমি স্কুলক কাকো শাস্তি দিয়া নাই শিক্ষাৰ্থীৰ অভাৱত এখনকৈ চৰকাৰী বিদ্যালয় একত্ৰীকৰণ হৈ থকাৰ সময়ত শিক্ষাৰ্থীৰে গিজাই আছে যোৰহাটৰ ৰাজৈ বাগিচা প্ৰাথমিক বিদ্যালয় 1948 চনতে স্থাপিত এই চৰকাৰী বিদ্যালয়খনৰ এনে পৰিৱেশৰ আঁৰত আছে প্ৰধান শিক্ষক নিৰঞ্জন ভূঞা 2011 চনত দায়িত্ব লোৱাৰ পাছৰে পৰা বাগিচাৰ আধাতে স্কুল এৰা বা ড্ৰপ আউট শিক্ষাৰ্থীসকলক ঘৰে ঘৰে গৈ বিচাৰি আনি পুনৰ বিদ্যালয়মুখী কৰাৰ এক আশাসুধীয়া সংগ্ৰাম আৰম্ভ কৰিলে নিৰঞ্জন ভূঞাই কেৱল শিক্ষাই নহয় পৰিৱেশ ধুনীয়া কৰি ৰখাৰ ক্ষেত্ৰতো সদা সচেতন এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় চৌহদত কৰে ঋতুকালীন কৃষি কৰ্ম জীৱনকালতে সকলোৰে আৰ্হিস্বৰূপ হৈ পৰা নিৰঞ্জন ভূঞালৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ এক্সিলেন্স ইন ৰুৰেল এডুকেশ্যন এংগেজমেণ্টৰ সন্মান আৰু এই হিতান্তিত বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ ৰাজৈ বাগান প্ৰাইমেৰী স্কুল যোৰহাটৰ প্ৰধান শিক্ষক নিৰঞ্জন ভূঞা ডাঙৰীয়াক আমি কথা পাতি আছিলোঁ ড্ৰপ আউটক লৈ আমি কিছুদিন এটা ব্যক্ত কৰাই নহয় এই বিষয়টো কেনেকৈ সমাধান কৰিব লাগে সেইখিনি কথা পাতি থকাৰ মাজতে এক উদাহৰণ নিৰঞ্জন ভূঞা তেখেতে নিজে কেনেকৈ বিভিন্ন ঠাইলৈ গৈছে আৰু এই ড্ৰপ আউট বা স্কুললৈ উভতাই আনিছে ল'ৰা ছোৱালীসকলক আপোনাক দুই এষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ নিউজ 18 অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ প্ৰথমতেই নিউজ 18ৰ মাননীয় সম্পাদক ডাঙৰীয়াক বংশ কৰি এই পৰিয়ালে আয়োজন কৰা এই সন্মানজনক অনুষ্ঠানটোত আমাক সন্মান জনাই উৎসাহিত কৰাৰ বাবে এই পৰিয়ালৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ প্ৰকৃতাৰ্থত আমি আজি গোটেই অনুষ্ঠানটোত উপস্থিত থাকি দেখিবলৈ পালোঁ যে যোৰহাটৰ বা অসমৰ বা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বহুখিনি আলোচনা হ'ল বহুখিনি বিষয়ৰ ওপৰত আমি অভিজ্ঞতা দেখিবলৈ পালোঁ বহুতৰ কিন্তু প্ৰকৃততে বাস্তৱ ক্ষেত্ৰতো এটা বেলেগ ধৰণৰ বস্তু হৈ আছে যিটো কথা আমি যোৰহাটৰ আটাইতকৈ শিক্ষিত জিলা হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ এই জিলাখনৰো আমি যদি কাষৰীয়া অঞ্চলবিলাকলৈ যাওঁ আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ যিটো অৱস্থা সেই বিষয়টোহে আচলতে প্ৰকৃতাৰ্থত আমাৰ ভৱিষ্যতৰ উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকক জীপাল কৰিব বা আমি ভবা ভৱিষ্যতৰ উচ্চ শিক্ষাৰে শিক্ষিত নাগৰিকৰ এখন সমাজ আমি পাবলৈ সক্ষম হ'ম কাৰণ এতিয়াও কেৱল বাগিচা অঞ্চলতে নহয় বিভিন্ন ভিতৰুৱা অঞ্চলত বহু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তি কৰিছে যদিও নিয়মীয়াভাৱে বিদ্যালয়ত উপস্থিত নহয় বিশেষকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকত মই যিখন বিদ্যালয়ত কাম কৰি আছোঁ 2011 চনত যেতিয়া সেই বিদ্যালয়ত গৈছিলোঁ এজন শিক্ষকে 130 জন ছাত্ৰ ছাত্ৰীক অকলে পাঠদান কৰাই আছিল এটাই মাত্ৰ শ্ৰেণীকোঠা একেটা শ্ৰেণীকোঠা একেলগে বহাই লৈ কাম কৰাই আছিলে আৰু প্ৰথম দিনা গৈ মই আচৰিত হৈ গৈছিলোঁ যে এই 130 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 70-80 জন ছাত্ৰ ছাত্ৰী উপস্থিত আছিল তেওঁলোকক মই কোনখিনিৰ পৰা আৰম্ভ কৰিম আৰু ক'ত শেষ কৰিব পাৰিম আৰু যদিও আমাৰ ৰেজিষ্টাৰ বহীবিলাকত শ্ৰেণী অনুযায়ী ছাত্ৰ ছাত্ৰীবিলাকৰ নাম লেখা আছিলে প্ৰকৃতাৰ্থত কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো দেখিবলৈ পোৱা নগৈছিলে যিটো কাৰণে পিছদিনাখনে মই ওখ চাপৰ মিলাই প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী পঞ্চম শ্ৰেণী কৰি ল'বলগীয়া হৈছিলে আৰু পৰৱৰ্তী সময়ত মোৰ যাত্ৰা আৰম্ভ হৈছিলে আৰু সেই যাত্ৰাৰে আজি এখন মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ দুজনীয়া স্কুলৰ মোৰ সৈতে দুজন হোৱা স্কুলখনৰ আজি তাৰিখত মোৰ শিক্ষক 10 জন আৰু মোৰ স্কুলৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীয়ে তিতাবৰ নৱোদয়ত কেইবাজন ছাত্ৰ ছাত্ৰীক মই নামভৰ্তি কৰিবলৈ সক্ষম হৈছোঁ প্ৰতি বছৰে মই প্ৰায় 10 জন ছাত্ৰ ছাত্ৰীক নৱোদয়ত নামভৰ্তি কৰাবৰ কাৰণে সদায় প্ৰস্তুত কৰোঁ আৰু আমি মোৰ লগতে আমাৰ বিদ্যালয়ৰ 10 গৰাকী শিক্ষকে
আমাৰ এটাই মিছন আছে যে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী স্বাস্থ্যৱান হ'ব লাগিব, প্ৰতিজন ছাত্ৰ ছাত্ৰী শিক্ষিত হ'ব লাগিব, প্ৰতিজন ছাত্ৰ ছাত্ৰী কৰ্মক্ষম হ'ব লাগিব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ সংস্কাৰ হ'ব লাগিব। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাত সংস্কাৰী মানুহৰ অভাৱ হৈছে, শিক্ষিত মানুহৰ অভাৱ হোৱা নাই। গতিকে সংস্কাৰী কৰি একেবাৰে সৰু বয়সৰ পৰা শিশুসকলক যদি আমি সংস্কাৰী মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ, তেতিয়াহে আমি ভৱিষ্যতে এখন সংস্কাৰী সমাজ পাবলৈ সক্ষম হ'ম। বহুত ডাঙৰ প্ৰত্যাহ্বান লৈ কেৱল ময়ে নহয়, বাগিচা অঞ্চলত চৰকাৰী বিদ্যালয়ত বহু শিক্ষক শিক্ষয়িত্ৰীয়ে বহু প্ৰত্যাহ্বানৰ মাজত কাম কৰি থাকিবলগীয়া হৈছে। আমাৰ অভিভাৱকসকল সচেতন নহয়, আমাৰ অভিভাৱকসকল দৰিদ্ৰ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী পঢ়াৰ পৰা বঞ্চিত হোৱা নাই। আমাৰ অভিভাৱকসকল, আমাৰ বাগিচাৰ অভিভাৱকসকল সচেতন নোহোৱাৰ বাবেহে আমাৰ ছাত্ৰ ছাত্ৰী ড্ৰপ আউট হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তি কৰা নাই, আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত অনিয়মীয়া উপস্থিতি অনিয়মীয়া হৈছে। আৰু এই অনিয়মীয়া উপস্থিতি শেষ কৰিবৰ কাৰণে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ চাইকেলখনতে আমাৰ চাউণ্ড বক্স এটা বান্ধি লৈ বাগিচাৰ লাইনবিলাকলৈ যাওঁ, আৰু বাগিচাৰ লাইনবিলাকত এই মিউজিক ছিষ্টেমটো লগাই দি অলপ নাচ গান কৰি দিওঁ। নাচ গান কৰি দিলে অভিভাৱকসকল গোট খাই আহে, আৰু তেতিয়াই আমি তেওঁলোকক কাৰ কাৰ ঘৰৰ ল'ৰা ছোৱালী কোন কেতিয়া স্কুললৈ যোৱা নাই সেই কথাবিলাকক তেওঁলোকৰ লগত গোচৰ কৰি তেওঁলোকৰ লগত মুখামুখি আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। আৰু সেই আৰম্ভণিয়ে যোৱা 15 বছৰ কৰি অহাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত কোনোবা শিশু যদি মোৰ বিদ্যালয়লৈ নাহে, মাক দেউতাকে পিছদিনা সিহঁতলৈ কৈ থৈ যায় যে মোৰ চানাটো গা বেয়া আছিলে, যিটো কাৰণে স্কুল অহা নাই। গতিকে সিমানখিনিলৈকে আমি ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয় যাবলৈ সক্ষম হৈছোঁ, আৰু আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। আৰু মই দৃঢ়ভাৱে ক'ব পাৰোঁ যে অহা 6 বছৰৰ পিছত ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰী ওলাবলৈ সক্ষম হ'ব। আমি পঢ়োৱা ছাত্ৰ ছাত্ৰী, বহু ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী লেভেলত পঢ়ি আছে, ছোৱালীও পঢ়ি আছে, ল'ৰাও পঢ়ি আছে। ৰাজৈত এতিয়া আদৰ্শ বিদ্যালয় স্থাপন হৈছে। আমি যিমান ছাত্ৰ ছাত্ৰী ক শ্ৰেণীত নামভৰ্তি কৰাইছোঁ, সিমান ছাত্ৰ ছাত্ৰী 5ম শ্ৰেণী উত্তীৰ্ণ কৰাইছোঁ। সকলো ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মৰিয়নি কলেজত পঢ়ক, কাকজান কলেজত পঢ়ক, কোন কলেজত পঢ়িবলৈ গৈছে তালৈকে আমি খবৰ ৰাখিছোঁ। আৰু তেওঁলোকৰ বৰ্তমান BA পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক লৈ আমি এটা গ্ৰুপ খুলি দিছোঁ, ক্লাব খুলি দিছোঁ। আৰু মোৰ বিদ্যালয়খনত এতিয়া সম্পূৰ্ণ ইণ্টাৰনেটৰ সকলো সা সুবিধা উপলব্ধ হৈ আছে, আৰু তেওঁলোকৰ নিয়োগ সংক্ৰান্তীয় যিকোনো বিষয় বিদ্যালয়ত বহি বিদ্যালয়ৰ লেপটপত চাই আৰু বিদ্যালয়ৰ প্ৰিণ্টাৰ বা যিকোনো বস্তু লৈ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কেনেকৈ টেটত পৰীক্ষা দিব লাগিব, কেনেকৈ DLEDৰ এক্সাম দিব লাগিব, কেনেকৈ আমাৰ ADR পৰীক্ষাৰ কাৰণে প্ৰস্তুতি হ'ব লাগিব, কেনেকৈ BEd পঢ়িবৰ কাৰণে কি কৰিব লাগিব, এইবিলাকৰ ক্ষেত্ৰত আমি পৰামৰ্শ দি আছোঁ। আৰু তেওঁলোকে আমাক সহযোগিতা কৰিছে, আৰু তেওঁলোকৰ সহযোগত উঠি অহা চামকো আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। আমি আশা কৰিম আপোনালোকে যিধৰণে আমাক উৎসাহিত কৰিছে, এই উৎসাহে আমি আৰু দুগুণ উৎসাহে কাম কৰিবলৈ সক্ষম হ'ম। বিদ্যালয়খনক পৰিৱৰ্তন কৰিবৰ কাৰণে জৈৱিক কৃষি বাগিচা আমি ব্যৱস্থা কৰিছোঁ। আজি 16 চনৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজে উৎপাদন কৰা জৈৱিক শাক পাচলিৰে আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন চলি আছে। বহু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ প্ৰয়োজন নাই, মোৰ বিদ্যালয়ত কিন্তু মধ্যাহ্ন ভোজনৰ প্ৰয়োজন আছে। বহু বিদ্যালয়ত কণীৰ প্ৰয়োজন নাই, মোৰ বিদ্যালয়ত কিন্তু মোৰ কণীৰ প্ৰয়োজন আছে। কাৰণ মোৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী স্বাস্থ্যৱান হ'ব লাগিব, আৰু মোৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী সংস্কাৰী হ'ব লাগিব। গতিকে এই মিছনলৈ আমি আগবাঢ়ি আছোঁ। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আপোনালোকে এই সুবিধা দিয়াৰ কাৰণে আপোনালোকে আমাক এনেদৰে উৎসাহিত কৰাৰ বাবে আনন্দিত হৈছোঁ। আৰু আমি আগত যি সপোন দেখি আছোঁ, মই সপোন দেখি আছোঁ যে ৰাজৈ মোৰ 5 নম্বৰ লাইন বা কলেজৰ প্ৰফেচাৰ ওলাব লাগিব। এতিয়া মোৰ ৰাজৈৰ পৰা আহি থকা বেটেলিয়নত মোৰ ল'ৰা যাব লাগিব। 2জন ল'ৰা এতিয়া অগ্নিবীৰ হিচাপে যাবলৈ সক্ষম হৈছে। মোৰ সেইটোৱে মোৰ বাবে গৌৰৱৰ কথা। মোৰ স্কুলত পঢ়া ষ্টুডেণ্ট অগ্নিবীৰ যোৱাটোৱে মোৰ বাবে গৌৰৱৰ কথা। মোৰ ষ্টুডেণ্টে IITত ছিট পোৱাটো মই এতিয়ালৈকে ভাবিব পৰা নাই, কিন্তু মোৰ ষ্টুডেণ্টে কাইলৈ নাৰ্ছ হ'ব পৰাটো মোৰ বাবে গৌৰৱৰ কথা। মোৰ ছাত্ৰ ছাত্ৰী কাইলৈ এজন শিক্ষক হ'ব পৰাটো মোৰ বাবে গৌৰৱৰ কথা। মোৰ ছাত্ৰ ছাত্ৰী পুলিচত যাব পৰাটো মোৰ বাবে গৌৰৱৰ কথা। কাৰণ আমাৰ বাগিচাৰ ল'ৰা ছোৱালীয়ে খুব সুন্দৰ খেলা ধূলা কৰিব জানে, কিন্তু তেওঁলোকৰ উপযুক্ত শিক্ষা আৰু উপযুক্ত গাইডেন্সৰ অভাৱত তেওঁলোকে সঠিক জেগাত তেওঁলোকে অৱতীৰ্ণ হ'ব পৰা নাই। কিন্তু আহি থকা দিনত মই আপোনালোকক আকৌ কৈছোঁ যে আৰু 5-6 বছৰৰ পিছত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰি আছে আপোনালোকে সকলোৱে দেখিবলৈ পাব। আৰু সেই আশা কৰি পুনৰবাৰ আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাই মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। আৰু আমাৰ শ্ৰদ্ধাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছে, তেখেতে সেই অঞ্চলত ঘূৰি থাকে। মোতকৈ তেখেতৰ হাতত বেছি তথ্য আছে, তাত কি হৈ আছে, মই কোৱা কথাখিনিৰ লগত ৰাজৈত কি হৈ আছে তেখেতে ধুনীয়াকৈ সুন্দৰভাৱে জানে। পবিত্ৰ মাঘাৰী ডাঙৰীয়া আছে। গতিকে মই ধীৰাজ গোৱালা ডাঙৰীয়া আগতে লগ পোৱা নাই, কিন্তু মই কামাখ্যা দাক তেখেতে নিজে আচ্ছা কৰি থাকোঁতে
মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ সেই সূত্ৰে তেতিয়াৰ পৰা চিনাকি আৰু আপুনি এদিন আহিব মই আপোনাক কেইবাদিনো কৈছোঁ যে আপুনি আমাৰ স্কুললৈ এদিন আহিব আৰু মোৰ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দেখুৱাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰতকৈ মই সমানে যুঁজিব পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে ডিজিটেল ক্লাছৰুম আছে ক্লাছৰুমত ধুনীয়াকৈ টাইলছ লগাই থকা ক্লাছৰুম আছে ধুনীয়া টয়লেট আছে পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থা আছে গতিকে চৰকাৰী খণ্ডৰ বিদ্যালয় যদিও কোনো ক্ষেত্ৰত আমি পিছ পৰি থকা নাই সম্পূৰ্ণ সুন্দৰকৈ চৌহদৰ বেৰা আছে সুন্দৰ ফুলনি বাগিচা আছে চাৰিওফালে সেউজীয়া পৰিৱেশ কৰি ৰখা হৈছে গতিকে ইমানখিনি আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ পালে আগন্তুক দিনত আমি সেই সাধাৰণ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দি একোটা পৰিয়াললৈ আমি পৰিৱৰ্তন কৰি আনিবলৈ সক্ষম হ'ম বুলি আশা কৰি মোৰ বক্তব্য মতে সামৰণি মাৰিছোঁ ধন্যবাদ ডাঙৰীয়া আপুনি আৰু অধিক সফল হওক আৰু সকলোৰে মাৰ্গদৰ্শন কৰি যাওক আমি তাৰে কামনা কৰিছোঁ আৰু আসন গ্ৰহণ কৰক